নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো সোৱণশিৰি নদীত ডুব যায় এখন বিশেষ জাহাজ নিৰ্মাণ সামগ্ৰী কঢ়িয়াই আনিছিল জাহাজখনে আৰু সেই জাহাজখন ইতিমধ্যে ডুব গৈছে সোৱণশিৰি নদীত আৰু ততাতৈয়াকৈ জাহাজখন উদ্ধাৰৰ বাবে চেষ্টা চলোৱা হয় কিন্তু পৰৱৰ্তী সময়ত এটা অংশহে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব বুলি জানিব পৰা গৈছে এখন জাহাজ আমি ইতিমধ্যে উল্লেখ কৰিছো জাহাজখন সোৱণশিৰি নদীত এটা ডুব গৈছে আৰু এই পৰ্যন্ত যি তথ্য আমাৰ হাতত আহি পৰিছে কোনো লোক হতাহত হোৱা নাই সেই তথ্য আহি পৰিছে নিৰ্মাণ সামগ্ৰী জাহাজখনে কঢ়িয়াই আনিছিল আৰু যি খবৰ আমি লাভ কৰিছো ঘুনাকুটি যি দলং নিৰ্মাণ কৰি থকা আছে লখিমপুৰত সেই দলঙৰ নিৰ্মাণৰ সামগ্ৰী কঢ়িয়াই আনিছিল এই বিশেষ জাহাজখনে আৰু জাহাজখন সোৱণশিৰি নদীত ডুব গৈছে জাহাজখনৰ এটা অংশ এতিয়া উদ্ধাৰ কৰা হৈছে কিন্তু কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে আমি দৃশ্যাংশ দেখুৱাম কিন্তু জাহাজখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল কিন্তু জাহাজখন নদীত ডুব গৈছিল সবিশেষ আমি দেখুৱাম আৰু তাৰ পূৰ্বে আমি খবৰটো জনাই ল'ব বিচাৰো জানি টক্সৰ দৰ্শকক গ্ৰাফিক্স প্লেটৰ সহায়ত যে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সোৱণশিৰি নদীত এখন জাহাজ ডুব গৈছে সেই খবৰ আহিছে সোৱণশিৰিত ডুবিল এখন জাহাজ নিৰ্মাণ সামগ্ৰী কঢ়িয়াই আনিছিল বিশেষ জাহাজখনে আৰু জাহাজখন ডুব গৈছে জানিব পৰা গৈছে জাহাজখনৰ এটা অংশ ইতিমধ্যে উদ্ধাৰকাৰী দলে বা নিৰ্মাণকাৰী সংস্থাই উদ্ধাৰ কৰিছে জানিব পৰা গৈছে জাহাজখনৰ নাম হৈছে MT বীৰ দত্ত নামৰ জাহাজখন সোৱণশিৰি নদীত ডুব গৈছে দৃশ্যাংশ দেখুৱাইছো জাহাজখন এটা অংশ ডুব গৈছে আৰু যি তথ্য আমি লাভ কৰিছো ঘুনাকুটি যি দলং নিৰ্মাণ কৰা হৈছিল ঘুনাকুটিত এই দলংখনৰ বাবে নিৰ্মাণ সামগ্ৰী কঢ়িয়াই আনিছে বুলি জানিব পৰা গৈছে আৰু এই জাহাজখন ডুব গৈছে চকুৰ সন্মুখতে জাহাজখন সোমাই পৰিছে নদীৰ বুকুত আৰু তাৰ পিছত এটা অংশ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে কোনো লোক হতাহত হোৱা নাই সেই তথ্য আমাৰ হাতলৈ আহি পৰিছে আমি দৃশ্যাংশটো এই মুহূৰ্তে এম্বুলেন্সৰ সহায়ত দেখুৱাম